হেল্ল' গাইজ, বহুতে হয়তো জানিব বিচাৰে যে AB, UB, APRO, ফায়াৰ ব্ৰিগেড, কামাণ্ডো কাৰ চেলাৰী কিমান সকলোৱে জানিবলৈ বিচাৰে। কাৰণ চেলাৰীটো মেইন ন, চেলাৰীটোৰ কথা বহুতে জানিবলৈ বিচাৰি থাকে। কাৰ চেলাৰীটো সাধাৰণতে বেছি হয় কম হয় মই সকলোখিনি ক'ম। কাৰণ আপোনালোকৰ চেলাৰী প্ৰত্যেকটো বিভাগৰে মানে অলপ কম বেছি থাকে। তো মই সেইকাৰণে কৈছোঁ চেলাৰীটো কথা ক'ম আপোনালোকক আজি। প্ৰথম হ'ল আপোনালোকৰ ABUB পিছত মই APRO ক'ম, তাৰপিছত ক'ম ফায়াৰ ব্ৰিগেড, তাৰপিছত ক'ম কামাণ্ডো। সকলোখিনি কথা মনত ৰাখিব। যেতিয়া আমি ABUB চেলাৰীটো প্ৰায় একে বুলিয়ে ক'ব পাৰি, কোনো ডিফাৰেঞ্চ নাই। 200-100 টকাৰ ডিফাৰেঞ্চ আছে, মানে 200 মানে কি আৰু 200-100 নাথাকিবও পাৰে, মানে গেট পে চব সকলোখিনি একে হয়। ট্ৰেইনিঙৰ পিছত হয়তো 200, 300 বা 400 টকাৰ ডিফাৰেঞ্চ হ'ব পাৰে, আৰু কিবা বোকা এলাউঞ্চত 500 কেতিয়াবা ডিফাৰেঞ্চ হ'ব পাৰে, মানে কিবা ক্ষেত্ৰত আৰু কোনোবা ক্ষেত্ৰত যেনেকুৱা মানে কি AB ব্ৰাঞ্চৰ কিছুমান এলাউঞ্চ পাই যায় কেতিয়াবা, এইটো ক্ষেত্ৰত কেতিয়াবা 500 বা 600 টকা এটা বেছি হয়, মানে বোকা এলাউঞ্চ কিবা তেনেকুৱা আদাৰ এলাউঞ্চ থাকে। মানে সেইটো কথা নকওঁ বাৰু, এলাউঞ্চৰ কথা এতিয়া বৰ্তমান মই ক'ব নাযাওঁ। প্ৰথম ট্ৰেইনিঙৰ বিষয়খিনি কথা ক'ম। ট্ৰেইনিঙত আপোনালোকৰ মানে ABUB ব্ৰাঞ্চত যেতিয়া আমি ট্ৰেইনিং কৰিছিলোঁ, ট্ৰেইনিঙত আমাৰ সোমাই আছিল আপোনালোকৰ 27,300 টকামান সোমাই আছিল। 27,300 নে 200 টকা সোমাই আছিল যেতিয়া প্ৰথম আমি ট্ৰেইনিং জইন কৰিছিলোঁ। ট্ৰেইনিং জইন কৰোঁতে আমাৰ সোমাই আছিল 27,300 টকা। ABUB দুইটাৰে ছেম সোমাই আছিলে বাৰু। এই 50-60 টকা ডিফাৰেঞ্চটো বাদ দিয়ক, সেইটো কথা ধৰি লাভ নাই বাৰু। 50-60 টকা কিবা ডিফাৰেঞ্চ আছিল ট্ৰেইনিঙৰ ক্ষেত্ৰত, সেইটো কথা বাদ দিয়ক। মানে 27,300 কিমান টকা এটা সোমাই আছিল আৰু ABUB। তেতিয়া আপোনালোকৰ কামাণ্ডো সোমাইছিলে। কামাণ্ডোৰ কথা সকলোৱে গম পায় আপোনালোকে। কামাণ্ডো APRO চব সোমাইছিলে। কামাণ্ডোত সোমালে কামাণ্ডোবিলাকে যেতিয়া ট্ৰেইনিং কৰি আছিলে আপোনালোক 27,300 যেতিয়া আমি ABUB পাই আছিলোঁ, তেতিয়া আপোনালোক কামাণ্ডোখিনিয়ে পাই আছিলে আপোনালোক 30,000 কিমান টকা পাই আছিলে। মানে আমাতকৈ 3,000 বা বেছি পাই আছিল ট্ৰেইনিং ক্ষেত্ৰত। ট্ৰেইনিঙৰ টাইমৰ কথাই কৈ আছোঁ মই। ট্ৰেইনিঙৰ টাইমত আপোনালোকৰ 3,000 মান কামাণ্ডোৱে বেছি পাই আছিলে। তাৰপিছত আপোনালোকৰ APRO আমাৰ ট্ৰেইনিং টাইমত মানে আমাৰ APRO আমি যেতিয়া 27,300 টকা পাই আছিলোঁ ABUBয়ে, তেতিয়া আপোনালোকৰ APRO পাই আছিলে 28,000 কিমান টকা। কাৰণ APRO আপোনালোকৰ গ্ৰেড পে'টো অলপ বেছি হয়, আপোনালোকে সকলোৱে জানে। APROটো আপোনালোকৰ 6,700 টকা গ্ৰেড পে', আমাৰ হ'ল ABUB সকলো বা ABUB সকলো এনেকুৱা মানে আপোনালোকৰ তেতিয়া আমাৰ গ্ৰেড পে' আছিল 5,600 টকা। তাৰপিছত আপোনালোকৰ হ'ল ফায়াৰ ব্ৰিগেড। সেইটো কথা ক'লোঁ। ABUB কথা গম পালে, ABUB কামাণ্ডো তিনিটা কথা ক'লোঁ ট্ৰেইনিং টাইমত। এতিয়া ফায়াৰ ব্ৰিগেডে আমাতকৈ আপোনালোকৰ 400 মান টকা কম পাইছিলে। ফায়াৰ ব্ৰিগেডে আমাতকৈ ট্ৰেইনিং টাইমত 400 বা 300 টকা এটা কম পাইছিল ফায়াৰ ব্ৰিগেডসকলে। কাৰণ তেহেঁতলোকৰ গ্ৰেড পে' আছিলে আপোনালোকৰ অনলি 5,000 নে 5,200 টকা আছিলে। 5,000 আছিলে বোলে গ্ৰেড পে', 5,200 আছিলে। মানে আপোনালোকৰ আমাৰ তেতিয়া গ্ৰেড পে' 400 টকা ডিফাৰেঞ্চ আছিলে, আপোনালোকে সকলোৱে গম পায়। মানে আপোনালোকৰ মানে ফায়াৰ ব্ৰিগেডসকলে পাই আছিলে আপোনালোকৰ মানে মোটামুটি 27,000, এক্সট্ৰাটো পোৱা নাছিল। যেনেকুৱা আমাৰ 27,300-400 পাই আছিলোঁ, তেতিয়া মানে ফায়াৰ ব্ৰিগেডবিলাকে আপোনালোকক 27,000 পাই আছিলে। এতিয়া আপোনালোকক মই ট্ৰেইনিঙৰ কথাখিনি ক'লোঁ, আপোনালোকে বুজি পাইছে কোনে কিমান চেলাৰী পাইছিলে ট্ৰেইনিং টাইমত। এতিয়া ট্ৰেইনিঙৰ পিছত কিমান চেলাৰী কোনে পাইছিলে আপোনালোকক সকলোখিনি ক'ম। যেতিয়া ট্ৰেইনিং পাছ কৰিলোঁ, ট্ৰেইনিং পাছ কৰাৰ লগে লগে মোৰ চেলাৰী আপোনালোকৰ হৈ গ'ল 30,000 কিমান টকা, 30,000 কিমান টকা চেলাৰী হৈ গ'ল আপোনালোকৰ। 30,000 মানে ট্ৰেইনিং পাছ কৰা প্ৰথম মাহতে সোমাইছে 30,500 নে 600 টকা সোমাইছে আপোনালোকক। মানে কৈছোঁ আৰু 30,500 যেতিয়া আমাৰ সোমাই আছিলে ট্ৰেইনিং পাছ কৰাত ABUB 30,500 টকা। তেতিয়া আকৌ 30,500 টকা আমাৰ যেতিয়া সোমাই আছিল, তেতিয়া আকৌ যেতিয়া আপোনালোকৰ APROখিনি আকৌ তেতিয়া আকৌ 30,000 নহয়, আকৌ আপোনালোকৰ 32,500 মান সোমাই আছিল APROসকলৰ। 32,500 মান চেলাৰী সোমাই আছিল ট্ৰেইনিং পাছ কৰাৰ পিছত। মানে সিহঁতৰ 1500 মান ডিফাৰেঞ্চতে আছিলে। আৰু লগতে আপোনালোকৰ হেৰি আছিলে, কি বুলি কয় এইটো, কামাণ্ডোসকলে আপোনালোকৰ যেতিয়া আমি ট্ৰেইনিং পাছ কৰিছোঁ, কামাণ্ডোসকলে ট্ৰেইনিং পাছ কৰাৰ লগে লগে আপোনালোকৰ পাইছিলে 34,000। অ'কে, মানে টোটেল মানে 5% ডিফাৰেঞ্চ থাকে। আপোনালোকে সকলোৱে গম পায় কামাণ্ডোসকলৰ কিয় 5% আছে। 5,000 মান ডিফাৰেঞ্চ থাকে, 5-4,000 ডিফাৰেঞ্চ থাকে। কাৰণ কামাণ্ডোসকলৰ কি থাকে, কামাণ্ডো এলাউঞ্চ এটা থাকে 20%। সকলোৱে জানে কামাণ্ডোসকলৰ 20% এলাউঞ্চ এটা আছে। গম পালে কামাণ্ডোসকলৰ 20% এক্সট্ৰা এলাউঞ্চ থাকে। 5,000 টকামান ডিফাৰেঞ্চ থাকে, 5-4,000 টকা ডিফাৰেঞ্চ থাকে। আৰু APROসকলৰ মানে কি আপোনালোকৰ গ্ৰেড পে'টো আপোনালোকৰ APROসকলৰ মানে বেছি। চ' সেইটো কাৰণে APROসকলে 1,500, 1,000, 1,200, 1,500 তেনেকুৱা টাইমলৈকে ডিফাৰেঞ্চ থাকে মানে আপোনালোকৰ। আৰু লগতে ফায়াৰ ব্ৰিগেডৰ কম। ফায়াৰ ব্ৰিগেডৰ চেলাৰীটো সাধাৰণতে অলপ আমাৰ ABUBতকৈ কম। হয়তো আপোনালোকৰ 500 মানো কম হ'ব পাৰে, ফায়াৰ ব্ৰিগেডৰ 500 কম হয়, টোটেল আপোনালোকৰ 500 কম হয়। আৰু এইজন চাওক আমাৰ ডিউটি পৰা আহিছে, জাষ্ট চন্তি ডিউটি মাৰি পিনে আপোনালোকে চাই লওক। এতিয়া ভিডিঅ'টো বনাই থাকোঁতে আহি গ'ল। তাৰপিছত আপোনালোকৰ নেক্সট টপিকটো আপোনালোকক মই কিহৰ ওপৰত দিম তাৰ ওপৰত কমেণ্ট কৰিব। আৰু
কেনেকুৱা মানে কোৱাখিনি শুদ্ধকৈ কৈছোঁ, আপোনালোকে বুজিব পাৰিছে নে নাই নাজানো, কিন্তু মানে সেইখিনি মই যিখিনি মানে জানো বা যিখিনি দেখিছোঁ শুনিছোঁ, মানে যিখিনি মোৰ এক্সপিৰিয়েঞ্চ, মানে যিখিনি মই গম পাইছোঁ, মানে চব মানে আমাৰ নিজৰ ক্ষেত্ৰত বা মোৰ লগৰ ক্ষেত্ৰত কোনে কিমান পাইছে তেতিয়া আমি সোধাসুধি কৰোঁ, কাৰণ আমাৰ চেলাৰীটো আৰু চবেই জানিব বিচাৰে আমাৰ চেলাৰীটো কিমান, কামাণ্ডো কিমান পাই আছে বা এপিয়াৰটো কিমান পাই আছে, সকলোখিনি জানিব পাৰে। আৰু এছ আই চাব ইনস্পেক্টৰ চেলাৰীটো আমাতকৈ সাধাৰণতে বেছি ডিফাৰেঞ্চ নহয়, 3000 4000 টকা ডিফাৰেঞ্চ হয় চাব ইনস্পেক্টৰৰ, বেছি ডিফাৰেঞ্চ নহয় চাব ইনস্পেক্টৰৰ। আৰু বেছি কথা নকওঁ এতিয়া আপোনালোকক, মানে আৰু এটা নেক্সট টপিকটো বনাম আপোনালোকৰ এবছৰত চেলাৰী কিমান বাঢ়ে, সেইটো টপিকৰ ওপৰত আপোনালোকৰ সন্মতি হয়নে নহয় জনাব। এক বছৰত চেলাৰী কিমান বাঢ়ে আৰু গ্ৰেড পে ইনক্ৰিমেণ্ট কেনেকুৱা টাইপত লাগে সকলোখিনি জনাম আপোনালোকক। সেইখিনি জানিবলৈ বিচাৰে যদি মোক কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবই আৰু নকৰাকৈ নাথাকিব। আৰু লগতে মই ইম্পৰ্টেণ্ট আপডেটবিলাক সঁচা তথ্যৰে সহকাৰে জনাই আছোঁ আপোনালোকক। আৰু নেক্সট চেলাৰী কিমান বছৰত কিমান বাঢ়ে বহুত বাঢ়ে, আপোনালোকক মই সেইখিনি সকলোখিনি জনাম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত জনাব, আৰু নেক্সট টপিকটো কিহৰ ওপৰত লাগে সেইখিনি জনাব। আৰু অসম পুলিচৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মোক ক'ব, মই আপোনালোকক সকলোখিনি কথা ক'ম। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ আছে সকলোৱে মোক ভাল পায় মই জানো। চ' থেংক ইউ।